নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেৰ চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত জেনাৰেল সায়েন্সৰ অতি গুৰুত্বপূৰ্ণ 30 এমসিকিউ ডিসকাস কৰিম যত নেকি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনো ইনক্লুড আছে আগৰ বছৰত অহা কুৱেশ্যনো ইয়াতে ইনক্লুড আছে বিশেষকৈ আমি টাৰ্গেট কৰিছো DHS আমি টাৰ্গেট কৰিছো আৰু এই DHS ৰ আগৰ বছৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল বা সেইবোৰ সামঞ্জস্য ৰাখি কেনে এই ভিডিওটো প্ৰস্তুত কৰা হৈছে আজিৰ ভিডিওটো আমি আলোচনা কৰিম ভিটামিনস এণ্ড ইটস ডেফিচিয়েন্সি আৰু হিউম্যান ডাইজেস্টিভ সিস্টেমৰ ওপৰত হিউম্যান ডাইজেস্টিভ সিস্টেমৰ এমসিকিউ কিছুমান আমি ডিসকাস কৰিম এই দুটা টপিক আমি অলৰেডি ডিসকাস কৰিছো টপিক ওয়াইজ আমি ডিসকাস কৰিছো আৰু এই দুটা টপিকৰে এমসিকিউ সেশন হ'ব যদি আপোনালোক আমাৰ এই চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিওৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেৰ আজি সেশনটো আৰম্ভ কৰাৰ আগতে আমি যিখিনি কুৱেশ্যন এনসাৰ ডিসকাস কৰিছিলো তাৰে এটা কুৱেশ্যন আপোনালোকক ৰিভিজন হিচাপে আগবঢ়াই দিম আৰু ইয়াৰে কুৱেশ্যন মানে এই কুৱেশ্যনৰ এনসাৰটো কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত জনাব লাগে কুৱেশ্যনটো হৈছে the smallest gland in our body is আমাৰ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থিটো হৈছে কোনটো হয় পিটুইটাৰী কিডনি স্কিন লিভাৰ যিকিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট এনসাৰ হ'ব সেইটো আপোনালোকে কমেন্ট বক্সত জনাব লাগে এতিয়া আৰম্ভ কৰিছো আজিৰ সেশনটো আগতে আমি 20টা এমসিকিউ অলৰেডি ডিসকাস কৰিছো গটিকে আমাৰ সিৰিয়ালি আহিব আপোনালোকে থাম্বনেলত গমেই পাব আগতো যেটো এমসিকিউ সেশন আছিল হেতু 01 আৰু আজিটো হৈছে 02 থাম্বনেলত লিখা আছে গটিকে আজি কোৱেশ্যনটো আৰম্ভ হৈছে 21 ৰ পৰা Which of the following vitamins is used as an antidote to anticoagulant poison নিম্নলিখিত কোনটো ভিটামিন এন্টিকোয়াগুলেন্ট বিষৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয় এটা এন্টিকোয়াগুলেন্ট হৈছে আমাৰ যেটো তেজ হাত ভৰি কাটাৰ পিছত তেজ ওলাই আৰু হেতু অলপ সময় পিছত বন্ধ হৈ যায় কোনটো ভিটামিনে হেতুত সহায় কৰে হেতু খুদিছে ভিটামিন A D E K কোনটো কাৰেক্ট আনসাৰ হ'ব ভিটামিন K is the right answer অপচন ডি টো শুদ্ধ হ'ব ভিটামিন K কি কৰে ভিটামিন K কি কৰে আমাৰ এন্টিকোয়াগুলেন্ট এজেন্ট হয় এটো সৰি কোয়াগুলেন্ট এজেন্ট হয় যিনিকি কি কৰে তেজ গুট মৰাত সহায় কৰে তো ইয়াতে খুদিছে এন্টিকোয়াগুলেন্ট পয়জনৰ এন্টিডটৰ কথা কৈছে এতে মানে তেজ গুট নামাৰে হয়নে তেজ গুট নামাৰাটো তেজ গুট মৰা কৰি দিব কোনে ভিটামিন K সো অপচন ডি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ভিটামিন ডিৰ অভাৱৰ ফলত কোনটো ৰোগ হয় The deficiency of vitamin D causes which disease কোনটো ৰোগ হয় উখামুখা নকৰিব লাহে ধীৰে ৰিকেটস বেৰিবেৰি অস্টিওপৰোসিস বোট ANC আছে কিন্তু আমি চাব লাগিব হেইটো গানে লাহে লাহে গটিকে কোনটো কাৰেক্ট হ'ব বেৰিবেৰি নহয় ৰিকেটসও হয় আৰু অস্টিওপৰোসিস হয় এতিয়া এই দুটা অপচন A আৰু C দিয়া আছে অপচন ডি সো অপচন ডি ইজ দা ৰাইট আনসাৰ ৰিকেটস সৰু লৰাচলিৰ ক্ষেত্ৰত দেখা যায় হাত ভৰি বিল গাঁথনি বিলাক ঠিক ঠাক নহয় আৰু অস্টিওপৰোসিস কি হয় আমাৰ প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত হয় এইটো ডাঙৰ মানুহৰ ক্ষেত্ৰত হয় যেতিয়া নেকি ভিটামিন ডি কমি যায় তেতিয়া হাড়ৰ গঠন বিলাক কি হৈ যায় থুনুকা হৈ যায় গটিকে অপচন ডি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন Which of the following is the major source of vitamin D একেবাৰে ইজি এটা কোৱেশ্চন হয় নিম্নলিখিত কোনটো ভিটামিন ডিৰ মুখ্য উৎস যিকিটা অপচন দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব সানৰাইজ অপচন বি টো শুদ্ধ নেক্সট ডেফিচিয়েন্সি অফ হুইচ ভিটামিন কজেস নাইট ব্লাইণ্ডনেছ কি ভিটামিনৰ অভাৱৰ ফলত কুকুৰিকণা হয় কি ভিটামিনৰ অভাৱৰ ফলত কুকুৰিকণা হয় শুদ্ধটো হৈছে অপচন সি ভিটামিন A নেক্সট প্ৰশ্ন কোনটো ভিটামিনক থায়ামিন বুলিও কোৱা হয় Which vitamin is also known as thiamine
এই সেশনটো আমাৰ কুৱেশ্যন এনসাৰ হয় সেইকাৰণে আমি বেছি বেছিকৈ ডিসকাস কৰা নাই আমি যেহেতু অলৰেডি টপিক ওয়াইজ ডিসকাস কৰিছো যদি চোৱা নাই আপোনালোকে তলত প্লেলিষ্ট পাই যাব চেক কৰিব ডেসক্ৰিপচন চেক কৰিব তাতে প্লেলিষ্ট পাই যাব কোনটো ভিটামিনক থাইমিন বুলিও কোৱা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন ডি ভিটামিন B1 নেক্সট কোৱেশ্যন মেটচ দা ফলোইং ভিটামিনস নিম্নলিখিত ভিটামিনবোৰ মিলোৱা আমি এতিয়া মিলাব লাগে ভিটামিন বি এইফালে দিছে আমাক অন্য এটা নাম দিছে ভিটামিন B1 B2 B7 B9 ৰ অন্য এটা নামবিলাক এইফালে 1 2 3 4 হিচাপে দিয়া আছে এতিয়া আমি এইবোৰ মিলাব লাগে ভিটামিন B1 কি বুলি কয় অলপ আগতে পালো আমি কি হয় থাইমিন গতিকে দুইটোৰ লগত মিলিব অপচন এ টো কি হ'ব লাগিব অপচন এ টো দুইৰ লগত হ'ব লাগিব অপচন এ টো দুইৰ লগত ইয়াতে আছে আৰু ইয়াতে আছে গতিকে কোনটো হ'ব অপচন বি নহলে অপচন ডি এই দুটা ভিতৰত এটা হ'ব বাকি এ কেনসেল গল আৰু সি কেনসেল গল নেক্সট চাম আমি ভিটামিন B2 কি বুলি কোৱা হয় ৰিবোফ্লেভিন কি বুলি কোৱা হয় ৰিবোফ্লেভিন গতিকে B2 কিহৰ লগত 4 ৰ লগত B2 4 ৰ লগত আমাৰ দুটাতে আছে কিন্তু ইয়াতো আছে গতিকে C2 আমি কনফাৰ্ম হ'ম ভিটামিন B7 ৰ কি বুলি কয় বায়োটিন বুলি কয় গতিকে 1 ৰ লগত মিলিব অৰ্থাৎ কোনটো কাৰেক্ট আনসাৰ হল আমাৰ অপচন B2 শুদ্ধ হ'ব আমি গুটেখিনি চোৱাই নাই মানে লাষ্টটো বাকিয়ে থাকিল ভিটামিন B9 টো কি বুলি কয় ফলিক এসিড বা ফলেট বুলি কয় গতিকে কোনটো কাৰ লগত মিলিল A টো কাৰ লগত মিলিছে A টো মিলিছে 2 ৰ লগত B2 কাৰ লগত মিলিছে B2 মিলিছে 4 ৰ লগত C টো কাৰ লগত মিলিল 1 ৰ লগত আৰু D টো কাৰ লগত মিলিল 3 ৰ লগত হয়নে A2 B4 C1 আৰু D3 মিলিছে আমাৰ হয়নে অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্যন মানুহৰ শৰীৰত ভিটামিন এ সঞ্চিত থাকে ইন হিউম্যান বডি ভিটামিন এ ইজ স্টোৰড ভিটামিন এ আমাৰ শৰীৰত কোনটোত সঞ্চিত হয় কোনটোত স্টোৰ হয় কোনটোত জমা হয় ভিটামিন এ টো কি হয় আমাৰ ভিটামিন এ টো ফেট সলিউবল চৰ্বিত কি হয় এইবিলাক সলিউবল হয় ফেট সলিউবল মানে এই চৰ্বিত গলি যায় এইবিলাক চৰ্বিত কি হয় গলি যায় গতিকে যিমান বিলাক ফেট সলিউবল ভিটামিন আছে সেইবোৰ লিভাৰত সঞ্চিত হয় বি ভিটামিনক বাদ দি কেনে কাৰণ বি ভিটামিন বিলাক কি হয় যেটো ভিটামিন বি কমপ্লেক্স আছে সেইবোৰ ওয়াটাৰ সলিউবল হয় কি ভিটামিন ফেট সলিউবল হয় ভিটামিন এ টো গমে পালো আমি ভিটামিন এ ভিটামিন ডি ভিটামিন ই আৰু ভিটামিন কে এইবিলাক কি হয় ফেট সলিউবল ভিটামিন হয় আৰু ভিটামিন B2 কি হয় ওয়াটাৰ সলিউবল ভিটামিন হয় গতিকে অপচন এ টো কাৰেক্ট হ'ব আৰু যদি খুদে যে ভিটামিন ডি কত সঞ্চিত হয় তেতিয়াও আমি লিভাৰ টুকে দিম কাৰণ এটো কি হয় ফেট সলিউবল ভিটামিন হয় গতিকে এটো মনত ৰাখিব ফেট সলিউবল ভিটামিন বিলাক লিভাৰত সঞ্চিত হয় নেক্সট চিলড্ৰেন স্পেশালি ইন western countries who receive very little sunshine suffer from বিশেষকৈ পশ্চিমীয়া দেশবোৰত অতি কম ৰদ পোৱা শিশুসকল ভুগে এতিয়া চাওক কি বুলি কৈছে সানশাইন বুলি কৈছে হয় না সানশাইন ভেৰি লিটল সানশাইন মানে কি হয় কম ৰদ একেবাৰে কম ৰদ গতিকে ৰদ হলে আমাৰ কি হ'ব সান ৰেজ থাকিব হয় না সান ৰেজ থাকিব গতিকে সান ৰেজত কি ভিটামিন থাকে ভিটামিন ডি থাকে ভিটামিন ডি ৰ অভাৱত কি হয় ৰিকেটছ বেমাৰ হয় আৰু ইয়াক শিশুৰ কথাই কৈছে আৰু ৰিকেটছ শিশুৰ তাতে হে হয় হয়নে গতিকে অপচন এ টো শুদ্ধ হ'ব নেক্সট which one of the following is incorrectly matched নিম্নলিখিত কোনটো অশুদ্ধকৈ মিলি আছে থাইমিন হলে কি হয় ভিটামিন B1 যাৰ অভাৱত কি ৰোগ হয় বেৰি ৰোগ হয় আমাৰ ঠিকঠাক আছে এসকৰ্বিক এসিড ভিটামিন সি কি ৰোগ হয় ভিটামিন সিৰ অভাৱত স্কাৰভি এইটো আমাৰ কাৰেক্টলি মেচ হৈ আছে ভিটামিন এ ৰ অভাৱত কি ৰোগ হয় নাইট ব্লাইণ্ডনেছ কুকুৰি কণা ৰোগ হয়
গতিকে এইটো আমাৰ ইনকাৰেক্টলি মেচ হৈ আছে অপচন সি টো কাৰেক্ট হ'ব ভিটামিন কে হলে ব্লাড ক্লটিং ঠিক ঠাক আছে সকলো ব্লাড ক্লটিংৰ লগত আমাৰ কি আছে জড়িত আছে নেক্সট ভিটামিন ডিৰ অভাৱৰ ফলত কোনটো ৰোগ হয় which disease is caused by vitamin D deficiency আমি আগতেই পালো হয়নে একেবাৰে ইজি হয় কোনটো কারেক্ট आंसर হ'ব rickets option B টো শুদ্ধ next the saliva helps the digestion of which of these লালটিয়ে তলৰ কোনটো হজম কৰাত সহায় কৰে যদি আপোনালোকে টপিক ডিসকাশন যদি সোৱা নাই চাই লব কাৰণ সেই টপিক ডিসকাশনত আমি বহুকিটা পইণ্ট ধুনিয়াকৈ একেবাৰে সহজ ভাষাত আমি বুজাই দিবলৈ চেষ্টা কৰিছো আমি আলোচনা কৰিছো একেবাৰে সহজ ভাষাত সেইবিলাক চাই কেনে আপোনালোকে কি কৰিব নোটস বনাব আৰু তেতিয়া এইবিলাকৰ উত্তৰ অতি সহজে দিব পাৰিব লালটিয়ে তলৰ কোনটো হজম কৰাত সহায় কৰে starch option A is the right answer next in human body most of the digestive process take place in which of these মানুহৰ শৰীৰত বেছিভাগ পাচন প্ৰক্ৰিয়া কোনটোত হয় বেছিভাগ পাচন প্ৰক্ৰিয়া কোনটোত হয় বা আমি ক'ব পাৰিম কমপ্লিট ডাইজেশন ক'ত হয় কমপ্লিট ডাইজেশন ক'ত হয় কমপ্লিট ডাইজেশন ক'ত হয় যেকিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট आंसर হয় অপচন সি স্মল ইন্টেষ্টাইন ক্ষুদ্ৰান্ত্ৰ অসমীয়াত ক্ষুদ্ৰান্ত্ৰ বুলি কয় অপচন সি টো শুদ্ধ নেক্সট এনজাইমছ আৰ এনজাইমবোৰ হৈছে যেকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট आंसर হ'ব শুদ্ধটো হৈছে অপচন সি প্ৰটিনছ এনজাইমবোৰ হৈছে প্ৰটিন বেছিভাগ এনজাইম কি হয় প্ৰটিন হয় নেক্সট which enzyme can catalyze the conversion of glucose to ethanol নিম্নলিখিত কোনটো এনজাইমে গ্লুকোজক ইথানললৈ ৰূপান্তৰ কৰে গ্লুকোজক ইথানললৈ ৰূপান্তৰ কৰিব লাগে এইটো একচুয়ালি মানুহৰ দেহত নহয় ই ইষ্টৰ কোষত হয় ইষ্টৰ কোষত হয় ইষ্টৰ কোষত কি হয় অক্সিজেন অবিহনে হয় অক্সিজেন অবিহনে যাক আমি কি বুলি কওঁ কি বুলি কওঁ আমি অবাত শ্বসন বুলি কওঁ অবাত শ্বসন গতিকে কোনটো হ'ব ইয়াৰে শুদ্ধটো হ'ব জাইমেজ অপচন এ ইজ দ্য ৰাইট এনসাৰ জাইমেজ নামৰ এক প্ৰকাৰ কি থাকে এনজাইম থাকে ইষ্টৰ কোষত যিয়ে নেকি কি কৰে গ্লুকোজক ইথানললৈ ৰূপান্তৰ কৰে ইথানল এক প্ৰকাৰ ই আমি কি বুলি কওঁ সহজ ভাষাত ক'ব পাৰো মদ বুলি আমি ক'ব পাৰো নেক্সট নিম্নলিখিত কোনটো মানৱ শৰীৰৰ পাচন এনজাইম নহয়টো সুধিছে which one of the following is not a digestive enzyme in the human system ট্ৰিপচিন হয় আমি জানো গেষ্ট্ৰিন তো ই এনজাইম নহয় ই এক প্ৰকাৰ কি হয় হৰমন হয় এক প্ৰকাৰ হৰমন টাইলিন পেপচিন এইবিলাক কি হয় এইবিলাক এনজাইম হয় কিন্তু গেষ্ট্ৰিন তো কি নহয় ই এনজাইম নহয় ই এক প্ৰকাৰ হৰমন হয় যেনেকি কি কৰে পাকস্থলীত আমাৰ পাক গ্ৰন্থিৰ পৰা হাইড্ৰক্লৰিক এসিড বিলাক নিখৰণ হোৱাৰ কাৰণে কি কৰে ষ্টিমুলেট কৰে মগজুলৈ কি পঠায় সিগনেল এটা পঠায় যে আমাৰ পাকস্থলীৰ খাদ্য আহি পাইছে যে আমাক পাক গ্ৰন্থিৰ পৰা যেটো পাকস্থলী ৰগ আছে সেইটো নিখৰণ কৰি দিব লাগে তেনেকে এটা সিগনেল পঠাই দিয়ে তো সেইটো হৈছে গেষ্ট্ৰিন আৰু ই কি হয় এক প্ৰকাৰ পেপটাইড হৰমন হয় পেপটাইড হৰমন গতিকে কেতিয়াবা সুধিব পাৰে যে গেষ্ট্ৰিন কি হয় পেপটাইড হৰমন হয় সেইটো মনত ৰাখিব যেনেকি কি কৰে মগজুলৈ সিগনেল পঠায় কি কৰিব কাৰণে যে আমাৰ পাকস্থলী খাদ্য আহি পাইছে তাৰ কাৰণে পাচক ৰসসমূহ নিখৰণ কৰি দিব লাগে বুলি সিগনেল পঠায় নেক্সট কোৱেশ্চন কোনটো এনজাইমে প্ৰটিন হজম কৰাত সহায় কৰে which enzyme helps in digestion of protein কোনটোৱে সহায় কৰে যেকিটা অপচন দিছে ইয়াৰ কোনটো কাৰেক্ট आंसर হ'ব
trypsin. Option C is the right answer. Next, in human body, which structure is the appendix attached to? মানৱ শৰীৰত কোনটো গাঁথনিৰ সৈতে এপেণ্ডিক্স সংলগ্ন কত সংলগ্ন হৈ আছে কত এটাচ হৈ আছে এপেণ্ডিক্সটো বৃহদান্ত্ৰ ক্ষুদ্ৰান্ত্ৰ পিত্তস্থলী পাকস্থলী কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ লাৰ্জ ইন্টেষ্টাইন বৃহদান্ত্ৰ নেক্সট ইউৰিয়া ইজ কেমিক্যালি হুইচ অফ দিস ৰাসায়নিকভাৱে ইউৰিয়া তলৰ কোনটো হয় ৰাসায়নিকভাৱে ইউৰিয়া তলৰ কোনটো হয় A nitrogen containing organic compound nitrogen যুক্ত organic compound নেকি A nitrogen containing inorganic compound নেকি A plant hormone নেকি নে androgenic compound কোনটো কারেক্ট आंसर হ'ব ইয়াৰে শুদ্ধটো হৈছে A nitrogen containing organic compound option A is the right answer next production of which one of the following is a function of liver নিম্নলিখিত কোনটো যকৃতৰ কাৰ্য আমাক লিভাৰৰ ফাংচন খুদিছে কিন্তু লিভাৰে কি নিখৰণ কৰে সেইবিলাক কিন্তু খুধা নাই ফাংচনটো খুদিছে কাৰ্য খুদিছে তো তেনে ক্ষেত্ৰত আমি কোনটো দিম যিকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব ইউৰিয়া ইউৰিয়াৰ যেটো প্ৰডাকশন হয় হেতু যকৃততে হয় লিভাৰতে হয় হেতু মনত ৰাখিব কিন্তু নেক্সট কোৱেশ্চন when kidney fails to function there is accumulation of which of the following যেতিয়া বৃক্কয়ে কাম কৰাত বিফল হয় নিম্নলিখিত কোনটো জমা হয় when kidney fails to function there is accumulation of which of the following fats in the body যদি কিডনিয়ে কাম কৰা বন্ধ কৰি দিয়ে আমাৰ শৰীৰত ফেট জমা হয় নেকি নে প্ৰটিন জমা হয় নে সুগাৰ জমা হয় নে নাইট্ৰজেন যুক্ত আমাৰ যিবিলাক অপদ্ৰব্যবিলাক যে আছে ওয়েস্ট প্ৰডাক্টস আছে সেইবিলাক জমা হয় নেকি কোনটো জমা হ'ব কিডনিয়ে কি কাম কৰে সেইটো আপোনালোকে জানি লওক কিডনিয়ে তেজৰ পৰা বিশেষকৈ তেজৰ পৰা কি কৰিব যেটো নাইট্ৰজেন জাতীয় অপদ্ৰব্য আছে পেলনীয়া বস্তুবিলাক যে আছে নাইট্ৰজেন জাতীয় সেইবিলাক কি কৰে আমাৰ দেহৰ পৰা ফিল্টাৰ কৰি কিনে ই বাহিৰ কৰি দিয়ে গতিকে কি হ'ব যদি কিডনিয়ে কাম কৰা বন্ধ কৰি দিয়ে নাইট্ৰজেন জাতীয় দ্ৰব্যবিলাক কি হ'ব ইউৰিয়া নিচিনা নাইট্ৰজেন জাতীয় দ্ৰব্যবিলাক জমা হ'ব শৰীৰত তো অপচন ডি টো শুদ্ধ হ'ব নেক্সট আমাৰ শৰীৰৰ কোন গ্ৰন্থিয়ে পিত্তৰস নিখৰণ কৰে হুইচ গ্ল্যান্ড অফ আৱাৰ বডি সিক্ৰেটস বাইল এইটো যোৱাবাৰ কিন্তু ডিএইচএস ত আহিছিল কিন্তু মনত ৰাখিব ডিএইচএস ত প্ৰিভিয়াস ইয়াৰত আহিছিল এইটো আমাৰ শৰীৰৰ কোন গ্ৰন্থিয়ে পিত্তৰস নিখৰণ কৰে এনে লিভাৰে কি কৰে লিভাৰে পিত্তৰস বাইল কিন্তু কি কৰে উৎপন্ন কৰে বাইল প্ৰডিউস কৰে আৰু ই জমা ক'ত কৰে জমা গল ব্লাডাৰ কৰে হেতু মনত ৰাখিব গল ব্লাডাৰত জমা কৰে এনে একচুয়ালি গল ব্লাডাৰৰ পৰা নিখৰিত হয় লিভাৰে প্ৰডিউস কৰে কিন্তু অপচন যেটো গল ব্লাডাৰ নাই গতিকে আমি লিভাৰটোকে দিম নেক্সট কোৱেশ্চন হুইচ গ্ল্যান্ড অফ আৱাৰ বডি সিক্ৰেটস ইনসুলিন আমাৰ শৰীৰৰ কোন গ্ৰন্থিয়ে ইনসুলিন নিখৰণ কৰে কোন গ্ৰন্থিয়ে ইনসুলিন নিখৰণ কৰে যিকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব প্যানক্ৰিয়াস অগ্ন্যাশয়ে কি কৰে ইনসুলিন নিখৰণ কৰে গল ব্লাডাৰ ষ্টৰ্স গল ব্লাডাৰে কি জমা হয় মানে গল ব্লাডাৰত কি জমা হয় বা পিত্তস্থলীত কি জমা হয় যিকিটা অপচন দিছে ইয়াৰ কোনটো কাৰেক্ট আনসাৰ হ'ব বাইল অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট দা ষ্টমাক সিক্ৰেটস পাকস্থলীয়ে নিখৰণ কৰে পাকস্থলীয়ে কি নিখৰণ কৰে সোডিয়াম ক্লোৰাইড হাইড্ৰক্লোৰিক এসিড ইনসুলিন ৰেনিন কোনটো নিখৰণ কৰে শুদ্ধটো কোনটো হ'ব হাইড্ৰক্লোৰিক এসিড অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট this protects lining of the stomach পাকস্থলীৰ অন্ত আৱৰণক সুৰক্ষা প্ৰদান কৰে কোনে সুৰক্ষা প্ৰদান কৰে অপচন ডি মিউকাছে কি কৰে যেটো লাইনিং আছে ষ্টমাকৰ অন্ত আৱৰণ আছে ইয়াক সুৰক্ষা প্ৰদান কৰে কিহৰ পৰা from hydrochloric acid কাৰণ হাইড্ৰক্লোৰিক এসিড কি হয় একেবাৰে ষ্ট্ৰং এসিড হয় একেবাৰে ষ্ট্ৰং এসিড যেনেকি আমাৰ পাকস্থলীক গলাই দিব পাৰে তো হেতুৰ পৰা সুৰক্ষা প্ৰদানটো দিবই লাগিব কোনে দিয়ে মিউকাছে দিয়ে নেক্সট
The length of small intestine is about. ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য হৈছে প্ৰায় ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য প্ৰায় কিমান হয় 7.5 মিটাৰ অপচন বি টো শুদ্ধ হ'ব নেক্সট Which one of the following is not secreted by pancreas নিম্নলিখিত কোনটো অগ্ন্যাশয়ৰ দ্বাৰা নিখৰিত নহয় অগ্ন্যাশয়ে নিখৰণ কৰে কোনটো নিখৰণ নকৰে হিটো সুধিছে লিভাৰে কি প্ৰডিউস কৰে লিভাৰে বাইল প্ৰডিউস কৰে কত জমা কৰে কত গল ব্লাডাৰ পিত্তস্থলীত জমা কৰে গতিকে পিত্তস্থলীৰ পৰা এডাল কি হ'ব এনেকে নলী এডাল ওলাই আহিব তাৰ পিছত অগ্ন্যাশয় পেনক্ৰিজৰ পৰা কি হয় নলী এডাল এনেকে আহিব আহি কেনে দুটা নলী খুল খাব কত খুল খাব দুঅডেনামত ক্ষুদ্ৰান্তৰ যেটো প্ৰথম অংশ আছে দুঅডেনামত ই খুল খাই যায় গতিকে ইয়াৰে ভিতৰত আপোনালোকে এটা গান মনত ৰাখিব পাৰে তাল মে তাল মিলা এই গানটো আপোনালোকে মনত ৰাখিব পাৰে তালে তালে মিলাব কোনে তালে মিলাব অগ্ন্যাশয় আৰু পিত্তস্থলীত কি জমা হৈ আছে বাইল জমা হৈ আছে দুটা তালে মিলাব মানে দুটাৰ যেটো নলী আছে দুটা ধুনিয়াকে একেলগে খুল খাই যাব কত ক্ষুদ্ৰান্তৰ প্ৰথম অংশখিনি দুঅডেনামত গতিকে তাল মে তাল মিলা কিয় বুলি কৈছে চাওক তাল হয়নে টিৰ পৰা কি হ'ব টিৰ পৰা হ'ব ট্ৰিপসিন এৰ কি হ'ব এমাইলেছ আৰু এল কি হ'ব এল হৈছে লাইপেছ গতিকে এই তিনিটা কৰ পৰা নিখৰিত হ'ব কোনে তালে মিলাইছিল অগ্ন্যাশয়ে গতিকে অগ্ন্যাশয়ৰ পৰা এই তিনিটা কি হ'ব এনজাইমটো নিখৰিত হয় গতিকে অপচন ডি টো শুদ্ধ হ'ব হয়নে ৰেনিনটো নাই আমাৰ ইয়াত জাস্ট তালটো মনত ৰাখিলে হৈ গল ট্ৰিপসিন এমাইলেছ লাইপেছ এইকিটা অগ্ন্যাশয়ৰ পৰা নিখৰিত হয় এইখিনি আমি বুজি পালো ট্ৰিপসিনে কি কাম কৰিব এতিয়া ট্ৰিপসিনে কি কৰিব প্ৰটিনৰ যেটো পেপটন হৈ যে আছিল প্ৰটিনৰ পেপটন অংশখিনি কি কৰিব ই প্ৰটিনৰ পেপটন অংশখিনি পেপটাইডলৈকে ৰূপান্তৰ কৰিব পেপটন অংশখিনি পেপটাইডলৈ ৰূপান্তৰ কৰে কোনে কৰে ট্ৰিপসিনে কৰে আৰু এমাইলেজে কি কৰিব এমাইলেজে কাৰ্বোহাইড্ৰেটৰ যিখিনি স্টাৰ্চ আছে স্টাৰ্চ ফৰ্মৰ যিখিনি কাৰ্বোহাইড্ৰেট আছে সেইখিনি কি কৰিব ই হজম কৰিব আৰু লাইপেজে কি কৰিব লাইপেজে ফেটছ খিনি হজম কৰিব বা পাচন ঘটাব ডাইজেষ্ট ঘটাব গতিকে এইখিনি মনত ৰাখিব এতিয়া আহিছো নেক্সট কোৱেশ্চনটো লৈ pH of gastric juice is about gastric juiceৰ pH কিমান হয় যিকিটা অপচন দিছে এটা কোনটো কাৰেক্ট আনসাৰ হ'ব 1.2 option A is the right answer next question which one of the following is not a part of small intestine নিম্নলিখিত কোনটো ক্ষুদ্ৰান্তৰ এটা অংশ নহয় কোনটো নহয় হেতু সুধিছে ক্ষুদ্ৰান্তৰ তিনিটা অংশ আছিল কি আছিল দুঅডেনাম জেজুনাম আৰু ইলিয়াম হয়নে গতিকে শুদ্ধটো কোনটো হ'ব সিকাম অপচন সি টো শুদ্ধ হ'ব সিকাম কিহৰ অংশ হয় ই সিকাম লাৰ্জ ইন্টেষ্টাইনৰ এটা অংশ হয় গতিকে অপচন সি টো শুদ্ধ হ'ব এতিয়া আইছো আজিৰ সেশনৰ অন্তিমটো প্ৰশ্নলৈ the kidney in human body are responsible for মানুহৰ শৰীৰৰ বৃক্কবোৰ দায়বদ্ধ বৃক্কই কি কাম কৰে কোনটো কাম কৰে নিউট্ৰিশন পৰিপুষ্টি নেকি নে পৰিবহন কৰে কিডনিয়ে কিবা পৰিবহন কৰে নেকি না ৰেচন ক্ৰিয়া সম্পাদন কৰে নে শ্বসন কাৰ্য সম্পাদন কৰে কোনটো কাৰ্য কৰে মানুহৰ বৃক্কয়ে কি হ'ব অপচন সি ৰেচন আজিৰ এই 30টা এমসিকিউৰ ভিতৰত আপোনালোকৰ কেইটা এমসিকিউ হল হেইটো জনাবলৈ নাপাহৰিব আজিৰ ভিডিওটো কেনেকুৱা পালে আপোনালোকে জনাব লগতে লাইক কৰিব সেশনটো বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ